পৰম শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, আজি আন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিলোঁ। আজি এই অধ্যায়টি হৈছে নাৰদৰ পূৰ্বজন্মৰ কথা। প্ৰথমতে চাৰি মই আপোনালোকক সুৰ লগাই শুনাইছোঁ, পাছৰখিনি মই কথা আকাৰে জনাম। উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ। কৃষ্ণৰ ভকত চাৰি পৰম সন্ন্যাসী, বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি। কৃষ্ণ: হেৰা ব্যাস, মোৰ জন্মৰ কথা কওঁ শুনা। মই এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা দাসীৰ সন্তান আছিলোঁ। বাৰিষা কাল আৰম্ভ হওঁতে কৃষ্ণৰ ভকত চাৰিজন আহি ব্ৰাহ্মণৰ ঘৰত আলহী হ'ল। মোৰ বয়স তেতিয়া 5 বছৰ, অবোধ শিশু। মোক কিবা ক'লেই মই তেওঁলোকৰ আলপৈচান ধৰোঁ, তেওঁলোকৰ পৰা কৃষ্ণৰ কথা শুনো, তেওঁলোকৰ উচ্ছিষ্টকে ভোজন কৰোঁ। তেওঁলোকেই মোৰ মনৰ পৰা বেয়া ভাৱবোৰ আঁতৰালে আৰু শ্ৰীকৃষ্ণৰ প্ৰতি মোৰ ভক্তিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ল। মই দিনে ৰাতিয়ে কেশৱৰ যশ গুণ গাবলৈ ল'লোঁ। যিমানে কৃষ্ণৰ গুণ গাওঁ, ৰস বাঢ়িহে যায়। চকুৰ পৰা চকু পানী ওলায়, শৰীৰ ৰোমাঞ্চিত হয়। ভকতক লগ পাই মন চিত্ত পবিত্ৰ হৈ পৰিল। বাৰিষা কালটো কটাই ভকত কেইজন যাবলৈ ওলায়। তেওঁলোক যোৱা দেখি মোৰ মনটো উত্তাল হ'বলৈ ধৰিলে। মই তেওঁলোকৰ পাছে পাছে গৈ বিনয়েৰে মোক কিছু উপদেশ দিবলৈ প্ৰাৰ্থনা জনালোঁ। হে গুৰুসৱ, এই পাতকী সংসাৰ তৰিবৰ বাবে মোক পথ দেখাওক। মোৰ কথা শুনি চাৰিওজন সন্ন্যাসীয়ে মোলৈ উলটি চাই আশ্বাস কৰি ঈশ্বৰৰ পৰম ৰহস্য ভকতিৰ মহাজ্ঞান দি মোৰ দৰে অন্ধলাক দিব্য চকু দান কৰি ঋষিসকল গ'লগৈ। মই বান্ধৱ কৃষ্ণৰ লগত পৰিচয় হ'লোঁ আৰু অন্য দেৱতা পূজা কৰা দেৱধৰ্মক মায়াময় স্বৰূপ অনুভৱ হ'ল। ইতিমধ্যে মোক প্ৰতিপাল কৰা মাতৃও সৰ্পদংশনত মৃত্যু হ'ল। উদাস মনেৰে মই উত্তৰ দিশলৈ গমন কৰিলোঁ। নগৰ, নদী, গাঁও, দেশ পাৰ হৈ মই এখন গভীৰ অৰণ্যত প্ৰৱেশ কৰিলোঁ। বনৰ মাজত এক বিচিত্ৰ সৰোবৰ পাই স্নান পান কৰি শৰীৰটো সুস্থ হোৱাত এজোপা পুলি অশ্বস্থ গছৰ তলত বহি হৃদয়ত শ্ৰীকৃষ্ণৰ স্বৰূপ চিন্তি ঈশ্বৰৰ নাম ল'বলৈ ধৰিলোঁ। কৃষ্ণৰ প্ৰেমত মোৰ চকু পানী ওলাই ৰোমাঞ্চিত হৈ পৰিল। ঈশ্বৰৰ নাম লৈ থাকোঁতেই সাক্ষাৎ ঈশ্বৰক দেখা পালোঁ। কোটি চন্দ্ৰৰ পোহৰৰ দৰে উজ্জ্বল মূৰ্তি। আনন্দত মোৰ মন উত্তাল হ'বলৈ ধৰিলে। মনৰ পৰা মোৰ মোহ অহংকাৰ নাইকিয়া হ'ল। অলপ সময়ৰ পাছত প্ৰভু অন্তৰ্ধান হ'ল। মই কৃষ্ণক নেদেখি বিচলিত হৈ ধ্যানত বহিলোঁ। তথাপিতো মাধৱ বান্ধৱক লগ নাপালোঁ। শোকত মোৰ বুকু শেলে বিন্ধিব ধৰিলে। এইমাত্ৰ মোৰ হৃদয়ত দেখা দি কলৈ গ'লা প্ৰভু বুলি মই ব্যাকুল হৈ পৰিলোঁ। এনেতে আকাশী বাণী হ'ল, ক'লে, বালক, এই জনমত তুমি মোক আৰু দেখা নোপোৱা। যেতিয়ালৈকে তোমাৰ মনৰ পৰা মনৰ মল আঁতৰি নাযায় তেতিয়ালৈকে তুমি মোক দেখা নোপোৱা। অহা জনমত সদা দৰ্শন হ'ব। এই কথা
শুনাৰ পাছত মোৰ মন শান্ত হ'ল। তেতিয়াৰ পৰাই লাজ কাজ এৰি গোটেই জীৱনটো ঈশ্বৰৰ চৰিত্ৰ গুণ গাই হৰি কীৰ্তনতে পাৰ কৰিলোঁ। অৱশেষত মোৰ দেহা অৱসান হোৱাত পাৰিষদী তনু হিচাপে মই ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰি ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে জন্ম লাভ কৰিলোঁ। চোৱাচোন ভকতিৰ কি মহিমা! ক'বলৈ গ'লে ভকতিৰ প্ৰভাৱ অদ্ভুত। দাসীৰ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰি ভকতিৰ প্ৰভাৱত ঘোৰ মায়া তৰিব পাৰিলোঁ। সেই গতিকে মহামুনি ব্যাস, জগতৰ প্ৰতি তুমি দয়া কৰা, কৃষ্ণ গুণ নাম ধৰ্ম প্ৰকাশ কৰা। মই মহাহৰি প্ৰসাদত মায়াক জিনিব পাৰিলোঁ। এই বুলি নাৰদ মুনি স্বৰ্গলৈ গুচি গ'ল। উপদেশ পাই ব্যাসৰো মনটো শান্ত হ'ল। শ্ৰীকৃষ্ণৰ মূৰ্তিক ধ্যান কৰি হৃদয়তে কৃষ্ণক দেখা পালে। শ্ৰীকৃষ্ণৰ বাওঁহাতে মায়া আৰু সোঁহাতে ভক্তিমাতৃ। মাজতে শ্ৰীকৃষ্ণক দেখি শৰীৰ ৰোমাঞ্চিত হ'ল। মায়া আয়ে ভগৱন্তক বান্ধি যায়, ভক্তি মাতৃয়ে মেলি যায়। ইয়াকে দেখি ব্যাসদেৱে ভক্তিৰ মাৰ্গেৰে মায়াৰ বন্ধনৰ পৰা মুক্তি পাব পাৰি বুলি ধাৰণা এটা মনত লৈ মহাভাগৱত শাস্ত্ৰ লিখিবলৈ আৰম্ভ কৰিলে। ভকতিৰ পৰম ৰহস্য পথ সৃষ্টি কৰি ভাগৱত শাস্ত্ৰ শুক মুনিক পঢ়িবলৈ দিলে। প্ৰথম স্কন্ধৰ পৰা এয়া 6 অধ্যায়ৰ কথা। এতিয়া মই শেষৰখিনি সুৰেৰে মই আপোনালোকক জনাইছোঁ। শুনা সভাসদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত হুয়া এক শৰণ যি জনে শুনে আক পাৱৈ পৰম পদ সুখে নিস্তৰে মায়াক বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে জানি এক চিতে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰি বৃথা বিজুলি চমক যেন জীৱন থিৰ কৈতকেতিখনে পৰে ইহেন শৰীৰ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নামইহে পৰলোক বিত্ত জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হুইবা এৰাইতো আস সতৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ
কিংকৰে কহে বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম